বৰ আনন্দিত লাগিছে ইমান এটা মাৰ্কছ লৈ মই বৰতাৰী গাঁৱৰ মাজত উত্তীৰ্ণ হৈছোঁ বৰ আনন্দিত লাগিছে মোৰ দেউতাকে দিন মজুৰি কৰি খায় আৰু এজন খেতিয়ক হয় 83.8% লৈ উত্তীৰ্ণ হৈছোঁ প্ৰথমতেতো মই মোৰ দেউতাকক দিম আৰু মাকক দিম কাৰণ সিহঁতে ইমানখিনি কষ্টৰ মাজেৰে মোক ইমানখিনি অৱস্থালৈ আগবঢ়াই অনাব পাৰিছে আৰু তাৰ পিছতে মই ধন্যবাদ জ্ঞাপন কৰিম আৰু শুভেচ্ছা জ্ঞাপন কৰিম মোৰ শিক্ষাগুৰুসকলক কাৰণ সিহঁতে অশেষ কষ্টৰ মাধ্যমেৰে আমাক শিক্ষাদান কৰিছে যাতে আমি ভৱিষ্যতত কিবা এটা কৰিব পাৰোঁ মই ভৱিষ্যতত এজন ডক্টৰ হ'ব বিচাৰিছোঁ এতিয়া হ'ব পাৰিম নে নাই সেইটো নাজানো কিন্তু আশা কৰিছোঁ যে কৰিম চৰকাৰক মই এইটো আহ্বান জনাম যাতে কিবা এটা দি আমাক অলপ সকাহ দিয়ে যাতে আমি মোৰ সপোনটো বাস্তৱত পৰিণত কৰিব পাৰোঁ সেইকাৰণে মই চৰকাৰক আহ্বান জনাম কিবা উপকাৰ কৰিবলৈ মোৰ নাম বাহাৰুল ইছলাম আৰু মই ছায়েন্স চিটি একাডেমি নয়াপাৰাত পঢ়ি আছোঁ বৰ্তমান অৱস্থিত হয় অভয়াপুৰী কেনেকুৱা লাগি আছে বিৰাট ভাল লাগিছে বিৰাট কষ্ট কৰি কৰিছোঁ মই মানে অলপ হাজিৰাও কৰোঁ মাজে মাজে কিছু শাক পাচলিও বেচাওঁ যিখিনি পইচা হয় এইখিনি মই তাৰ পাছতো খৰচ কৰি দিওঁ দৰকাৰ হ'লে নিজে মই ৰাতিত নিমখ ভাত খাই টোপনি দিয়ে থাকোঁ তাতো মোৰ দুখ নাই মোৰ ল'ৰাটো যে ভাল হ'ব এইখিনি মোৰ আশা ইয়াতকৈ আৰু বেছি ৰাখা নাই এতিয়া ডক্টৰ বনামবিলাক এইটোৱে বিচাৰি আছোঁ মই এডমিশ্যনটো মই কৰিছোঁ অলপ দাঁৰ চাৰ কৰি লৈছোঁ পইচাটো অলপ সুবিধা দিলে যদি ৰাইজৰ মাজত অলপ সুবিধা পাম চৰকাৰেও যদি মোক অলপ সুবিধা কৰে তেনেহ'লে কিছু কামানি কৰি বেলেগৰ পৰা যেতিয়া দাঁত লৈছোঁ দাঁতটো এৰা দেৰা কৰি দি দিম এইখিনি কথা বৰ আনন্দিত লাগিছে ইমান এটা মাৰ্কছ লৈ মই বৰতাৰী গাঁৱৰ মাজত উত্তীৰ্ণ হৈছোঁ বৰ আনন্দিত লাগিছে মোৰ দেউতাকে দিন মজুৰি কৰি খায় আৰু এজন খেতিয়ক হয় 83.8% লৈ উত্তীৰ্ণ হৈছোঁ প্ৰথমতেতো মই মোৰ দেউতাকক দিম আৰু মাকক দিম কাৰণ সিহঁতে ইমানখিনি কষ্টৰ মাজেৰে মোক ইমানখিনি অৱস্থালৈ আগবঢ়াই অনাব পাৰিছে আৰু তাৰ পিছতে মই ধন্যবাদ জ্ঞাপন কৰিম আৰু শুভেচ্ছা জ্ঞাপন কৰিম মোৰ শিক্ষাগুৰুসকলক কাৰণ সিহঁতে অশেষ কষ্টৰ মাধ্যমেৰে আমাক শিক্ষাদান কৰিছে যাতে আমি ভৱিষ্যতত কিবা এটা কৰিব পাৰোঁ মই ভৱিষ্যতত এজন ডক্টৰ হ'ব বিচাৰিছোঁ এতিয়া হ'ব পাৰিম নে নাই সেইটো নাজানো কিন্তু আশা কৰিছোঁ যে কৰিম চৰকাৰক মই এইটো আহ্বান জনাম যাতে কিবা এটা দি আমাক অলপ সকাহ দিয়ে যাতে আমি মোৰ সপোনটো বাস্তৱত পৰিণত কৰিব পাৰোঁ সেইকাৰণে মই চৰকাৰক আহ্বান জনাম কিবা উপকাৰ কৰিবলৈ মোৰ নাম বাহাৰুল ইছলাম আৰু মই ছায়েন্স চিটি একাডেমি নয়াপাৰাত পঢ়ি আছোঁ বৰ্তমান অৱস্থিত হয় অভয়াপুৰী কেনেকুৱা লাগি আছে বিৰাট ভাল লাগিছে বিৰাট কষ্ট কৰি কৰিছোঁ মই মানে অলপ হাজিৰাও কৰোঁ মাজে মাজে কিছু শাক পাচলিও বেচাওঁ যিখিনি পইচা হয় এইখিনি মই তাৰ পাছতো খৰচ কৰি দিওঁ দৰকাৰ হ'লে নিজে মই ৰাতিত নিমখ ভাত খাই টোপনি দিয়ে থাকোঁ তাতো মোৰ দুখ নাই মোৰ ল'ৰাটো যে ভাল হ'ব এইখিনি মোৰ আশা ইয়াতকৈ আৰু বেছি ৰাখা নাই এতিয়া ডক্টৰ বনামবিলাক এইটোৱে বিচাৰি আছোঁ মই এডমিশ্যনটো মই কৰিছোঁ অলপ দাঁৰ চাৰ কৰি লৈছোঁ পইচাটো অলপ সুবিধা দিলে যদি ৰাইজৰ মাজত অলপ সুবিধা পাম চৰকাৰেও যদি মোক অলপ সুবিধা কৰে তেনেহ'লে কিছু কামানি কৰি বেলেগৰ পৰা যেতিয়া দাঁত লৈছোঁ দাঁতটো এৰা দেৰা কৰি দি দিম এইখিনি কথা মই